এজিপি বহুত বহুত ধন্যবাদ। আজি ৰমাদা মানুহ একদম ভোট দিউ কৰি আছে আৰু ইলেকশ্যনৰ কাৰণে ৰখিহে আছে, মাত্ৰ আহি আছে আৰু আহি আছে, সেইফালেও আহি আছে, হয় নহয়? মানুহ আহি আছে, হয় নে নহয়? চবতে জিকিব নে নাই? ৰমাদেউৰী জিকিব? ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক, আপোনালোকৰ সকলোৰে মৰমৰ ৰমাকান্ত দেউৰী ডাঙৰীয়া, জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, ৰাম প্ৰসাদ চৰকাৰ ডাঙৰীয়া, প্ৰবীণ মেধি ডাঙৰীয়া, শান্তনু শৰ্মা ডাঙৰীয়া, ৰাজেন বড়ো ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, মোৰ সেৱাৰ থলী ৰাইজ, পঞ্চায়ত ইলেকশ্যন কোন তাৰিখে হ'ব? 7 তাৰিখে। আমাৰ অসমত, উজনি অসমত 2 তাৰিখে, মধ্য অসম, নামনি অসমত 7 তাৰিখে পঞ্চায়তৰ ইলেকশ্যন অনুষ্ঠিত হ'ব। আজি মই হেলিকপ্টাৰেৰে ইয়ালৈ আহি মঙলদৈ, ৰঙিয়া 3খন মোৰ মিটিং আছিলে, কিন্তু ডাৱৰ বেছি থকা কাৰণে মই মনতে ভাবিলোঁ যে মৰিগাঁৱৰ মিটিংখন মিছ হ'ব নালাগে, গাড়ী দি আহিলোঁ আৰু আপোনালোকৰ লগত দুআষাৰ কথা পাতি আকৌ গাড়ী দিয়ে মঙলদৈ, ৰঙিয়ালৈ যাবৰ বাবে চেষ্টা কৰিম। কাৰণ ইলেকশ্যনৰ কাৰণে বেছি দিন নাই। প্ৰত্যেকখন জিলাতে অন্তত এবাৰ ৰাইজক দুআষাৰ কথা ক'লে মোৰো মনটো ভাল লাগিব আৰু ৰাইজৰ আশীৰ্বাদ পালে আগলৈও কাম কৰিবলৈ বেছি শক্তি পাই গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক কেইটামান কথা কম, আপোনালোকে খুব মনৰ পৰা বুজিবৰ বাবে চেষ্টা কৰিব আৰু কৰবাত যদি মোৰ ভুল হয় মোক আঙুলিয়াই দিব যে নহয় এইটো আপুনি ভুল কৰি কৈছে। আজি আমাৰ অসমত বিজেপিৰ চৰকাৰ কেতিয়াৰ পৰা আহিলে? 2016 চনত। মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কেতিয়া হ'ল? 2014 চনত। তাৰ মানে 16ৰ পৰা 24, এতিয়া 10 মে তাৰিখে আমাৰ 4 বছৰ হ'ব, আগত 5 বছৰ, 9 বছৰ। কিন্তু দেশ স্বাধীন হোৱাৰ আজি ইমান বছৰৰ ভিতৰত বিজেপিয়ে মাত্ৰ 9 বছৰ শাসনত আছে। প্ৰথম 5 বছৰ কোভিড আহিলে, নাগৰিকত্বৰ আন্দোলন আহিলে, তাৰ মাজতো ৰাইজক ICU, হস্পিটাল, অক্সিজেন, কোভিডৰ সময়ত আমি যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইলেকশ্যন হ'ল, আপোনালোকে আমাক ভোট দিলে, বিজেপিৰ চৰকাৰ হ'ল আৰু যোৱা 4 বছৰত আপোনালোকে অজস্ৰ আঁচনি, এটাৰ পিছত এটাকৈ আঁচনি পালে আৰু অনাগত দিনত আৰু নতুন কেইটামান আঁচনি মই আপোনালোকৰ আগত কম যে আজিৰে পৰা অহা ফেব্ৰুৱাৰী মাহলৈকে আমি আৰু কি কাম আপোনালোকৰ কাৰণে কৰিব খুজিছো। তালিকাখন দীঘলীয়া, কিন্তু কংগ্ৰেছ চৰকাৰৰ সময়ত আজিতো যেতিয়া আমি বিজেপিৰ কওঁ অৰুণোদয়, নিযুত মইনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আমাৰ এফালৰ পৰা বিনামূলীয়া চাউল, আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আঁচনিৰ লিষ্ট গাই শেষ কৰিব নোৱাৰি, কৃষক সন্মান নিধিলৈকে। কংগ্ৰেছৰ দিনত
আমাক কি আঁচনি দিছিলে আপোনালোকে মনত পেলাওক যে কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰে আমাক কি আঁচনি দিছিলে তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে এবাৰ দুবাৰ নহয় মোৰটো মাত্ৰ 4 বছৰ হৈছে তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী হৈছিলে তাৰ আগত কংগ্ৰেছৰ আৰু মুখ্যমন্ত্ৰী আছিলে ৰাইজক কি আঁচনি দিছিলে ৰাইজৰটো মনত নাথাকে মই কংগ্ৰেছৰ নেতাসকলক মাজে মাজে খুধু এছেম্বলিত লগ পালে যে কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে ইহঁতিটো নকয় মই বোলো অলপ মনত পেলাচোন বেছিকৈ জোৰ কৰিলে মোৰটো খজুৱাই কয় দাদা লুঙি বিলাইছিলো নেকি তাৰ পিছত আৰু অলপ মনত পেলালে কয় ধুতি বিলাইছিলো তাৰ পিছত কয় খুটা বিলাইছিলো তাৰ পিছত কয় আঠুৱা বিলাইছিলো তাৰ পিছত কয় কম্বল বিলাইছিলো তাৰ মানে 15 বছৰত কংগ্ৰেছৰ আঁচনি কি আছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা হয় না নহয় মই ঠিকে কৈছো না নাই আর লুঙিৰ কাৰণে মৰমটো আৰু বেছি আছিলে লুঙিটো অলপ বেছি ভালকৈ বিলাইছিলে আজি আপোনালোকে চিন্তা কৰক যিসকলে নাম কীৰ্তন কৰে তেওঁলোকে নাজানিব যিসকলে পূজা কৰে তেওঁলোকে জানিব যে পূজাত আমাৰ পুৰোহিতসকলে মাক পঞ্চমৃত দিয়ে যে যেতিয়া আমি নিৰ্মালি লওঁ পঞ্চমৃত আমাক খাব দিয়ে কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা আঠুৱা কম্বল বাস হয় না আৰু কি কৰিছিলে এনেকে আমি মিটিং পাতিলো মহিলাসকলক খবৰ দিলো এই কংগ্ৰেছৰ মিটিং আছে আহিব লাগে দেই বোলে আহিম বোলে আহিলে আমি খুটা বিলাম হয় না নহয় মই ভুল কথা কৈছো নেকি মই ভুল কথা কৈছো নেকি তো এনেকুৱা ফিল্ডত মিটিং হ'ব খুটাৰ ট্ৰাক আহিব ওপৰত ট্ৰাকত থাকিব 200 বান্ডুল খুটা আৰু তলত থাকিব 5000 মহিলা হয় না ট্ৰাকৰ পৰা বান্ডিল কেটা দলিয়াই দিয়ে 10-20 গৰাকী মহিলা এটা বান্ডুল খুটাৰ ওপৰতে জপিয়াই পৰে না নপৰে মই ঠিক কথা কৈছো নে নাই এই আছিলে কংগ্ৰেছৰ শাসন ভোট দিয়াৰ আগতে আপোনালোকে মনত ৰাখিব লাগিব যে যদি আমি কংগ্ৰেছৰ দিনলৈ ঘূৰি যাওঁ আমি কি পাম ভাল খবৰ ভাল একদম ৰমা দেউৰী জিন্দাবাদ ক বঢ়িয়া আপোনাৰ জিন্দাবাদ কৈ আছে এতিয়া যদি আমি কংগ্ৰেছৰ দিনলৈ ঘূৰি যাওঁ আমি কি পাম লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু যদি আমি মোদী ডাঙৰীয়াৰ লগত আগবাঢ়ি যাওঁ প্ৰতিটো দিনাখনেই নতুন নতুন চিন্তা নতুন নতুন আঁচনি আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সপোন আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে আমাক লুঙি লাগে নে অৰুণোদয় লাগে কি লাগে সঁচা কথা ক'ব লুঙি লাগে নে অৰুণোদয় লাগে ধুতি লাগে নে অৰুণোদয় লাগে আঠুৱা লাগে নে অৰুণোদয় লাগে কম্বল লাগে নে অৰুণোদয় লাগে খুটা লাগে নে অৰুণোদয় লাগে শ্ৰদ্ধা ৰাইজ মই বুজাব নালাগে আপোনালোকে নিজেই বুজি পায় যে আপোনালোকক কি লাগে হয় না নহয় সেই কাৰণে কংগ্ৰেছ জিকিব নোৱাৰে মই কংগ্ৰেছ বিলাকক কওঁ যে তহঁতি হাতৰ ছবিটো বাদ দে লুঙিৰ ছবিত ইলেকশ্যনত শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে সকলোকে প্ৰবঞ্চনা কৰিলে এই মৰিগাঁও জিলাখনলৈকে চাওক
কংগ্ৰেছে জিলাখন কেনেকে ৰাখি থৈছিল পুৰা ভেঞ্চাৰ স্কুলৰ দৰে ৰাখি থৈছিল হয় নে নহয় মৰিগাঁৱত একো কৰা নাছিল মৰিগাঁৱত কোনো এটা আঁচনি নাছিল আজি মোৰ মাত্ৰ 4 বছৰ মুখ্যমন্ত্ৰী মৰিগাঁৱত মেডিকেল কলেজ জাগিৰোডত সেমি কণ্ডাক্টৰ ডাঙৰ ডাঙৰ ৰাস্তা মই এই মিটিংলৈকে গাড়ী দি আহিলো কতো এটা কেঁচা ৰাস্তা নাই ডাইৰেক্টলি গাড়ী দি মই ইয়াত আহি উপস্থিত হৈছো হয় না নহয় আজি আপোনালোকে চিন্তা কৰক প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ ৰাইজে উন্নতি দেখা পাইছে আগতে মৰিগাঁৱত বানপানী হয় পীযুষ হাজৰিকা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰিছে আজি মৰিগাঁও জিলাত বানপানী বহুতখিনি কমি গৈছে হয় না নহয় এতিয়া আমি কল্পনা কৰিছো যে জাগিৰোডৰ পৰা মৰিগাঁও দলঙেদি দৰং ডাইৰেক্টলি ওদালগুৰি হৈ ভূটান আমি হাইৱে বনাব চিন্তা কৰিছো আগতে মৰিগাঁওক লৈ কোনেও চিন্তাই নকৰিছিল গভৰ্ণমেণ্ট অফিচাৰ বিলাকত মৰিগাঁৱত পোষ্টিং দিয়ে গুৱাহাটীত থাকে 1 ঘণ্টাৰ কাৰণে মৰিগাঁৱত আহে গুচি যায় বোলে মৰিগাঁৱত গৈ কি কৰিম কোনো কামেই নাই এতিয়া মৰিগাঁৱত কামেই কাম আজি মৰিগাঁও চাউতে চাউতে অসমৰ ভিতৰতে এখন বিকশিত জিলালৈ ৰূপান্তৰ হৈছে উন্নত জিলালৈ ৰূপান্তৰ হৈছে কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে পাৰ চৰাইও তাত যাব নোৱাৰে হয় না নহয় আজি ৰমাদেউৰী পীযুষ হাজৰিকাই অংগনবাদী কেন্দ্ৰ বনাইছে সুন্দৰ অংগনবাদী কেন্দ্ৰ দেখিলে ভাল লাগে স্কুল দেখিলে গম পায় এখন অসমীয়া স্কুল ভাল বিল্ডিং দেখিলে গম পায় এখন ডন বস্কো এতিয়া আপোনালোকে চাওক আমি অসমৰ স্কুল বিলাকত 8 কোটি 7 কোটি টকা কৈ দিছো ধুনিয়া স্কুল হ'ব ডন বস্কো সেন্ট মেৰিজত কৈ আমাৰ স্কুলবোৰ দেখাত ধুনিয়া হ'ব হেখন চাওক স্কুল হৈছে কংগ্ৰেছৰ দিনত এনেকে অসমীয়া মিডিয়ামৰ স্কুল কেতিয়াবা বনিছিল নেকি আপোনালোকে নিজে কক এতিয়া প্ৰথমতে মানুহে কৈছিল জাগিৰোডৰ পৰা মৰিগাঁৱলৈকে ৰাস্তা লাগে এতিয়া কৈছে আমাক গাঁৱৰ ৰাস্তা লাগে এতিয়া যদি 10 গৰাকী মানুহ পথাৰলৈকে গৈছে তেওঁলোকে কয় আমাকো ৰাস্তাটো পকি কৰি দিয়ক হয় নে নহয় আমি বেয়া নাপাও খুজাত কিন্তু কংগ্ৰেছৰ দিনত মানুহে নুখুজিছিলে এতিয়া ইয়াত যথেষ্ট বয়োজ্যেষ্ঠ লোক উপস্থিত আছে মথাউৰি পকি হোৱা কেতিয়াবা শুনিছিলে নেকি আজি বিজেপি দিনত মথাউৰিৰ ওপৰতো ৰাস্তা পকি হৈছে পুনে পুনে আমি যাব পৰা হৈছো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ খুঁটা আনিব যাব লাগে আমাৰ অৰুণোদয় 10 তাৰিখে নিজে নিজে বেংকত সোমাই কতো যাব নালাগে হয় না নহয় 2021 চনত মই মুখ্যমন্ত্ৰী হৈছিলো 10 তাৰিখে মে মাহৰ 10 তাৰিখে মোৰ 4 বছৰ পুৰা হ'ব 21 চনত 16,000 মৰিগাঁৱৰ ৰাইজে অৰুণোদয় পাইছিলে তাক বঢ়াই আমি 22,000 এইবাৰ 36,000 37,000 পৰিয়ালে ফৰ্ম ফিল আপ কৰিছে ফৰ্ম পাইছে অৰুণোদয় জমা হ'ব কিন্তু এতিয়াও মৰিগাঁৱত দুখীয়া মানুহ বাদ পৰি গৈছে আৰু অলপ অৰুণোদয় লাগে আজিৰ সভাতে মই ঘোষণা কৰিছো জাগিৰোডত 5,000 মৰিগাঁৱত 5,000 আৰু লাহৰীঘাটৰ কাৰণে আৰু 5,000 আমি অৰুণোদয় আঁচনি আপোনালোকক দি দিম কোনো মানুহ বঞ্চিত নহয় আমাৰ পঞ্চায়ত ইলেকশ্যনত লম্ৰ আমাৰ পঞ্চায়ত ইলেকশ্যনত যেতিয়া আমাৰ ক্যান্ডিডেট সকল গাঁৱত যাব যোন যোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই বুলি কব নাম লিখি লব আমাক দিব
আমি ইলেকশনৰ আগতে এছেম্বলি ইলেকশনৰ আগতে সকলো দুখীয়া মানুহে অৰুণোদয় পোৱা আমি ব্যৱস্থা কৰি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লবৰ বাবে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম দিলে আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশন কৰিলে কিন্তু এই লৰাজনক ইফাল দি লয়া মই পিছত এফালে মন আমাৰ কলেজত আমি বিনামূলীয়া এডমিশনৰ ব্যৱস্থা কৰিলো কিন্তু এডমিশন লবৰ কাৰণে প্ৰিন্সিপালে কয় গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগিব পঞ্চায়তৰ সাৰ্টিফিকেট লাগিব মৌজাদাৰৰ সাৰ্টিফিকেট লাগিব তাতেও পইচা খৰচ কৰিব লাগে এইবাৰ মই নতুন নিয়ম কৰিছো কলেজত বিনামূলীয়া এডমিশনৰ কাৰণে কাৰো সাৰ্টিফিকেট দৰকাৰ নাই ৰেশন কাৰ্ডখন দেখুৱালে হৈ যাব ৰেশন কাৰ্ড দেখুৱালে আমাৰ কাম শেষ লাহে লাহে মই ইনকাম সাৰ্টিফিকেট লোৱাটো বন্ধ কৰি দিব খুজিছো ৰেশন কাৰ্ড মানে ইনকাম সাৰ্টিফিকেট ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো তাৰ পিছত জুৱা এমপি ইলেকশনৰ সময়ত মই আপোনালোকক কৈছিলো যে জিঅ' টেগিংৰ কাৰণে চিন্তা নকৰিব মই নতুন নিয়ম কৰিম জিঅ' টেগিংত এইবাৰ টকা দিব নালাগে এইবাৰ আপোনালোকে দেখিলে জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিলে টকা পইচা লোৱাৰ কথা নাই কোনবাই লৈছে নেকি এইবাৰ জিঅ' টেগিংত ডাঙৰ কৰি কক লৈছে নেকি আৰু যিসকল বাদ পৰি গৈছে বোলে মোৰ জিঅ' টেগিংটো নাই হোৱা তেওঁলোকৰ কাৰণে 10 মেৰ পৰা 25 মেলৈকে মই এনেকুৱা এটা ব্যৱস্থা কৰি দিম যাতে নিজৰ জিঅ' টেগিং নিজে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে ভাল হ'বনে বেয়া হ'ব নিজৰ জিঅ' টেগিং নিজে কৰিব বাইদেউবিলাকে যি কৰিলে জীৱিকা সখীয়ে কৰিলে যিসকল বাদ পৰি গৈছে টিভিত দেখা পাব কেনেকে জিঅ' টেগিং কৰিব লাগে নিজৰ জিঅ' টেগিং নিজে ডাইৰেক্ট কৰি দিব না কাকো পইচা দিব নালাগে নিজৰ কাৰণেতো নিজে টকা নলয় লয় নেকি নিজৰ জিঅ' টেগিং কৰিবৰ কাৰণে নিজে পইচা ল'ব নেকি নলয় নহয় তাৰো ব্যৱস্থা মই কৰি দিম শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত আমি চাউল পালো ৰেশন কাৰ্ডত আমি আয়ুষ্মান ভাৰত পালো ৰেশন কাৰ্ডত আমি বিনামূলীয়া নামভৰ্তি পালো ৰেশন কাৰ্ড আমাৰ ইনকাম সাৰ্টিফিকেট হল অৰুণোদয় পালো কিন্তু মই আৰু অলপ আগুৱাই যাব খুজিছো ये दिल मांगे मोर दिल मांगे और ज्यादा ठीक है আমি আৰু আগুৱাই যাব খুজিছো কেনেকে মনত ৰাখিব 1 অক্টোবৰৰ পৰা আপোনালোকক ৰেশন কাৰ্ডৰ দোকানত চাউলৰ লগতে আমি কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'ব আগতে পাইছিলো চাউল এইবাৰ বজাৰতকৈ 30 টকা কম দামত দালি পাম 30 টকা কম দামত চেনি পাম 10 টকা কম দামত নিমখ পাম ভাল হ'বনে বেয়া হ'ব ৰমাদাক ভোট দিব নে নিদিব ৰমাদেউৰীক ভোট দিব নে নিদিব শ্ৰদ্ধা ৰাইজ এতিয়া লিষ্ট লওক প্ৰধানমন্ত্ৰী ঘৰৰ জিঅ' টেগিং হল অৰুণোদয় পালো চাউল পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো আমি বিনামূলীয়াকৈ কলেজত এডমিশন পালো কম দামত দালি পালো চেনি পালো
কম দামত নিমখ পালো কি বাকি থাকি গল এতিয়া ক্লাস 9ত সাইকেল পালো এতিয়া কি বাকি থাকিলে এতিয়া বাকি থাকিলে গ্যাসৰ সিলিন্ডার ঠিক কৈছো না নাই গ্যাসৰ সিলিন্ডাৰৰ দাম সরকারি নিয়ম মতে 950 কিন্তু অকাই পকাই 1050 টাকা মান গুছি যায় হয় না নহয় উজলা গ্যাসৰ দাম 550 তাতো অকাই পকাই 700 মান গুছি যায় এইবাৰ মই নিয়ম কৰিছো যে ইলেকশনৰ পিছত গ্যাসৰ সিলিন্ডাৰ 600 650 টকাত আপোনালোকৰ ঘৰত পৌঁছাই দিম ভাল হ'ব নে বেয়া হ'ব আৰু যি সকলৰ উজলা আছে তেওঁলোকেতো 250 টকাত গ্যাসৰ সিলিন্ডাৰ ঘৰত বহি বহি পাই যাব ভাল হ'ব নে বেয়া হ'ব এটা সঁচা কথা কওকচোন লুঙিতকৈ ভাল হয় নে নহয় কক হয় নে নহয় বহুত ভাল এতিয়া আৰু এটা কথা আছে আমাৰ মহিলাসকলকতো 10,000 টো লাগিব লাগিব নে নাই লাগিব হসাই লাগিব নে এই আইতা তোকো লাগিব নেকি না আইতা তব মই কথা আইতা তো বহি থাক কষ্ট পাবি আবু বহি থাক কষ্ট পাবি নল থিয় হৈ থাকিলে কষ্ট পাবি 10,000 টো লাগিব না নাই লাগিব একদম কাক কাক লাগে হাত ডাঙকচোন বাপরে 30,000 মান আছে দেখুন সবক 10,000 লাগে পাক্কা তে কোন তারিখে দিব কক তারিখ যিটো আপনি তারিখ কয় হেতু তারিখতে মই দি দিম আপনি রমা দেউরিয়ে যিকোনো তারিখ এটা জুনত মুক দি দিয়ক মই আহি পেলাই টকাটো দি থৈ যাম আজিয়ে পাক্কা কৰি দিলো হ'ব রমা দেউরিৰ ওপৰত এৰিলো রমা দেউরিয়ে মুক জুন মাহত জুন দিনাখনে মাতে একেলগে ভাতো খাম আৰু 10,000 টকাও দি থৈ যাম হ'ব বিজেপি বঢ়িয়া একদম এইটো কথাও মই আপোনালোকক দি থৈ গলো যে জুন মাহত আপোনালোকক ডেটটো মই ঠিক নকৰো ডেটটো ৰমা দেউৰিয়ে ঠিক কৰিব পিজুজ হাজৰিকাই ঠিক কৰিব জাগিৰোডত এখন মিটিং মৰিগাঁৱত 10,000 টকাকৈ আপোনালোকক দি থৈ যাম এতিয়া মই আই মাতৃসকলক এটা কথা ক'ব খোজো 10,000 টোতো ফৰ্ম ফিল আপ কৰিলে 10,000 টোতো পাবই কিন্তু 10,000 নহয় এই 10,000 ভাল কৰি খৰচ কৰিলে অহা বছৰ আমি আপোনালোকক 25,000 টকা কৈ দিম আৰু কংগ্ৰেছী মানুহৰ কথা নুশুনিব হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটো কৰি দেখুৱাবই তাত বেলেগ কথা একো নাই 10 পাব 25 পাব খালি প্ৰথম 10,000 টো ভাল কৰি খৰচ কৰিব বিহালীত হিদিনাখন আমি 10,000 টকা বিলাব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠি আছিলে ফটোটো ভাল কৰি হোৱা নাই মই কলো বাইদেউ আপোনাৰ মোবাইলটো অলপ বেয়া নেকি বলে এটো পেলাই দিম আজি নতুন মোবাইল কিনিম তো নতুন মোবাইল নিকিনিব লাগিলে পিছত মোবাইল পিছলৈ লাগিলে মোবাইল মই আপোনালোকক এটা দিম এতিয়া নহয় কিন্তু লাহে লাহে 10,000 টকাটো আগত দিলো হয় না নহয় আৰু এই 10,000 টকাটো স্বামীৰ ব্যৱসায়ত মোৰ আপত্তি নাই পুৰুষসকলে কৈ থাকে আমি একো পোৱা নাই মহিলা আৰু পুৰুষ বেলেগ নহয় এখন ঘৰত একেই জমা খৰচ একে হয় না নহয় অৰুণোদয় পালে পুৰুষৰো কষ্ট কমি যায় না নাযায় এই 10,000 টকাটো স্বামীৰ ব্যৱসায়টো খৰচ কৰিব পাৰে নতুনকৈ খাল আদিও কৰিব পাৰে বা গাহৰি আদিৰো ব্যৱসায় কৰিব পাৰে মুৰ্গীৰো ব্যৱসায় কৰিব পাৰে যিসকলে এই টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম আজিয়ে মই আপোনালোকক কৈ থৈ গলো ভাল হ'ব নে নহয়
হব এতিয়া আপোনালোকে চাওক ৰাস্তা ঘাট হল মেডিকেল কলেজ হল সেমি কন্ডাক্টৰ হল মৰিগাঁও জিলাৰ ছোৱালী ইমান ধুনীয়াকৈ আমি ট্ৰেইনিং কৰিম যে জাগিৰোডত 30,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব আজিয়ে মই আপোনালোকক কৈ থৈ গৈছো 1,000 2,000 নহয় 30,000 পঢ়িবৰ কাৰণে কিবা বিজ্ঞানী হ'ব নালাগে মাত্ৰ শিকিব লাগে কামটো আমি আপোনালোকক শিকাই দিয়াৰো ব্যৱস্থা কৰিম অলৰেডি আমাৰ ছোৱালী কৰ্ণাটকত কাম কৰি আছে নৱেম্বৰত হিয়তক লৈ আহিম আৰু তেওঁলোকে আপোনালোককো শিকাই দিব কি কাম কৰিলে আমি জাগিৰোডত চাকৰি পাব পাৰো শ্ৰদ্ধা ৰাইজ আপোনালোকে চাওক সেমি কন্ডাক্টৰ মেডিকেল কলেজ অংগনবাদী কেন্দ্ৰ স্কুল আৰু তাৰ লগতে আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে অৰুণোদয়ৰ পৰা নিযুত মইনা মহিলা উদ্যমিতা অজস্ৰ আঁচনি নতুনকৈ মই কি কৰিব খুজিছো ক্লাছ 9ত ছাত্ৰীসকল ছাত্ৰক আমি সাইকেল দিলো কলেজত বিনামূলীয়া এডমিশন দিলো আৰু নিযুত মইনা আঁচনি দিলো ছোৱালীসকলে যাতে পঢ়া শুনা কৰি গৈ থাকিব পাৰে এইবাৰ ল'ৰাবিলাকৰ কাৰণে এটা কাম কৰিব খুজিছো হেতু হল যেতিয়া এজন ল'ৰাই ডিগ্ৰী পাস কৰে ইন্টাৰভিউ দিব বহুত জায়গাত যাব লাগে ডিগ্ৰী পাস কৰাৰ পিছত মাক দেউতাককো টকা খুজিব লাজ পায় সেইবাবে এই বছৰ ডিগ্ৰী পাস কৰা সকলো ল'ৰাকে আমি 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম যাতে সকলো ল'ৰাই ইন্টাৰভিউ মাৰিব পাৰে আমাৰ দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে তৃতীয়তে ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে টিউশন কৰে ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল ভাল নোট কিনে কিতাপ কিনে মেট্ৰিকত ভাল ৰিজাল্ট কৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চৰকাৰে বিনামূলীয়া কিতাপ কেখন নিদিলে কিতাপখিনিও কিনিব নোৱাৰে সেইবাবে এইবাৰ মই আৰু এটা নতুন সিদ্ধান্ত লৈছো যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত মই 300 টকাকৈ দিম যাতে গাখীৰ একাপ খাব পাৰে ভাল নোট কিনিব পাৰে পেন কিনিব পাৰে শ্ৰদ্ধা ৰাইজ এই কথাবোৰ আগত কোন মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছিল আগত কোনবাই চিন্তা কৰিছিল নেকি আজি মই চেষ্টা কৰিছো যাতে আপোনালোকৰ দুখ কষ্টখিনি অলপ হলেও কমাব পাৰো সকলো মাকে বিচাৰে না নাই যে মোৰ মেট্ৰিক দিয়া ল'ৰাটোৱে ৰাতিপুৱা অন্ততঃ গাখীৰ এগিলাস খাওক বুলি বিচাৰে না নাই কিন্তু সকলোৱেতো গাখীৰ গিলাস খুৱাব নোৱাৰে আজি তাৰো চিন্তা মই কৰিব চেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ আপোনালোকে দেখিছে যে কেইদিনমান আগতে আমি এডভান্টেজ অসম আমি অনুষ্ঠিত কৰিছিলো 5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব কোনে বিনিয়োগ কৰিব সেইটো ডাঙৰ কথা নহয় কিন্তু মৰিগাঁও জিলাৰ বহুত ল'ৰা ছোৱালী আছে যোনে তামিলনাডু কৰ্ণাটক কেৰেলাত কাম কৰে 7,000 টকাৰ কাৰণে সিকিউৰিটি গাৰ্ড কৰিব যায় মাক বাপেকৰ চিন্তা তাৰ বেমাৰ হলেও তাৰ চিকিৎসা নহয় মোৰ চেষ্টা যে অসমত যাতে উদ্যোগ স্থাপন হয় আৰু তামিলনাডু কেৰেলা বেংগালুৰুত 7,000 টকাত কাম কৰিব যোৱা ল'ৰা ছোৱালী বিলাকক মাকৰ বুকুলৈকে আমি যাতে আকৌ উভতাই আনিব পাৰো যাতে অসমত তেওঁলোকে কাম কৰিব পাৰে আমি যাতে অসমখনতে অসমৰ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিব পাৰো 1 লাখ টকাৰ কাৰণে বাহিৰত যাওক 50,000 টকাৰ কাৰণে বাহিৰত যাওক 7,000 8,000 টকাৰ কাৰণে বাহিৰত যায় মাক বাপেকৰ কিমান কষ্ট হয় আপোনালোকে বুজি পাব পাৰে
নতুনকৈ বিয়া কৰাই ঘৈণীয়েকজনীক ঘৰত থৈ যায় আৰু বেমাৰ হলে খা খবৰ লোৱাও কোনো নাথাকে মই যেতিয়া কৰ্ণাটকত যাওঁ হায়দৰাবাদত যাওঁ লৰা ছোৱালীবিলাকক লগ পাওঁ মোৰ মনটো বেয়া লাগে যে আমাৰ অসমত যদি আগৰ পৰাই উদ্যোগীকৰণ হ'লহেঁতেন এই লৰা ছোৱালীবোৰ বাহিৰত যাব নালাগিলেহেঁতেন শ্ৰদ্ধাৰ ৰাইজ চাকৰি দিয়া হৈছে বিনা পইচাত তামোল এখনো আমি কাৰোৰ পৰা খোৱা নাই 1.5 লাখ লৰা ছোৱালীক আমি চাকৰি দিছো যদি মই 1 লাখ টকাকৈ ললোহেঁতেন 1.5 লাখ চাকৰি মোৰ ঘৰত 1500 কোটি টকা আহিলেহেঁতেন আৰু যদি আমাৰ মানুহক কলোহেঁতেন মোক উঠাই দে অকণমান তহঁতিও ৰাখিবি আমাৰ সকলোৰে ঘৰবোৰো পকা হ'লহেঁতেন সকলোৰে ঘৰত গাড়ীও আহিলেহেঁতেন কংগ্ৰেছৰ লিডাৰবিলাকৰ ঘৰত গাড়ী কেনেকৈ হৈছে ঘৰ কেনেকৈ হৈছে সব চাকৰি নামত দালালি কৰা টকা দিয়ে তেওঁলোকে সময়ত ঘৰবিলাক বনাইছিল অংগনবাদী চাকৰিটো টকা লৈছিল আৰু কেইদিনমান আগতে এছেম্বলিত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিছে তাত লিখা আছে যে কংগ্ৰেছৰ দিনত অকল টকা নহয় ছোৱালীবিলাকে চাকৰি পাবৰ কাৰণে আৰু কিবা কিবি কৰিবলগীয়া হৈছিল মই কোৱা কথা নহয় জাজে ৰিপৰ্টত ইয়াক লিখিছে তাতকৈ লাজৰ কথা সতী জয়মতী মূলা গাভৰু সাধনী ৰাধিকা এইখন সমাজত তাতকৈ নিলজ্জ কথা কি হ'ব পাৰে আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক শ্ৰদ্ধাৰ ৰাইজ আজি চাকৰি দিলে কোনোবা ৰিক্সা চালকৰ লৰাই চাকৰি পায় ঠেলা চালকৰ লৰাই চাকৰি পায় আজি তাতেই আমি আমাৰ আনন্দখিনি বিচাৰি পাওঁ মই আৰু নতুনকৈ নিয়ম কৰিছো যিসকল লৰা ছোৱালীয়ে চাকৰি নাপাব ব্যৱসায় কৰিব খোজে বিজনেছ কৰিব খোজে উদ্যোগ কৰিব খোজে মৰিগাঁও সমষ্টিত প্ৰত্যেক বছৰে 1000 লৰাক মই 2 লাখ টকা কৰি দি যাম প্ৰত্যেক বছৰে ব্যৱসায় কৰক উদ্যোগ কৰক চাকৰি পোৱাই চাকৰি কৰক ইণ্ডাষ্ট্ৰীত চাকৰি কৰক এই গোটেইবিলাক আমি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে আমি ব্যৱস্থা কৰিছো শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলে যদি চেষ্টা কৰিলেহেঁতেন মই 4 বছৰত যিখিনি কাম কৰিছো তেওঁলোকে মুঠকৈ বেছি 60 বছৰত কাম কৰিব পাৰিলেহেঁতেন কিন্তু একো নকৰিলে মাত্ৰ লুঙি ধুতি খুটা কম্বল আঠুৱা আৰু একো নকৰিলে মইতো ৰাইজক কৈছো যে এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী শিকুতে মোৰ সময় লাগিলে এতিয়াহে গোটেই বস্তুটো বুজি পোৱা হলো গতিকে এইবাৰ যিমান কৰিছো সেইখিনি নাটকৰ নিত্য নাটিকাহে আসল নাটকখন আৰু চাব বাকি আছে তাৰ মানে আৰু বহুত কাম আমি কৰিম নতুন নতুন কাম কৰিম অসমক আমি ভাৰতবৰ্ষৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি আমি নিৰ্মাণ কৰিম সেই সংকল্পৰে আজি আমি কাম কৰি গৈছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম আপোনালোকৰ শুভেচ্ছা এই গোটেইবিলাকে হৈছে আমাৰ শক্তি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমাৰ প্ৰাৰ্থীসকলক ভোটদান কৰিব তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো আমাৰ জিলা পৰিষদত দণ্ডুৱা জিলা পৰিষদত প্ৰাৰ্থী আছে না হক দণ্ডুৱা জিলা পৰিষদত আমাৰ দলৰ প্ৰাৰ্থী সুৰেন দাস আপোনালোকে আশীৰ্বাদ কৰক আনকন্টেষ্ট কোনটো জিকিছে কব আমাৰ নিজ গেৰুৱা সমষ্টিত ইতিমধ্যে প্ৰশান্ত হাজৰিকা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচন হৈছে ডাঙৰ কৰি হাত চাপৰি বিনীতা ডেকা ভুৰবন্ধা জিলা পৰিষদ বিনীতা বাইদেউ সকলোৱে ভোট দিব অৰ্চনা পাটৰ
চৰাইবাহী চাবুক ধৰা জিকিব নে নাই 100% জিকিব আৰু আঞ্চলিক পঞ্চায়ততো আমাৰ যিসকলে ইলেকশ্যন উঠিছে 5টাত আনকণ্টেষ্ট জিকিছো আমাৰ আঞ্চলিক পঞ্চায়তত ৰীনা বিশ্বাস অভিজিত ভৰালী প্ৰাঞ্জল নাথ চিত্তৰঞ্জন আমচি প্ৰিয়ংকা মণ্ডল ফুলচান ৰাজভৰ ইপুল মাহেলা জুনমণি পাটৰ গীতা বৰদলৈ কল্পনা দলৈ নয়নমণি বৰা মহন্ত পুৰবী দেৱী চিম্পী দেৱী দীপ ডেকা অৰূপ বৰদলৈ দুলুমণি দেৱী উৰ্মিলা পাটৰ গোপেশ্বৰ বৰদলৈ অনুৰাগ দাস মান্তি লাহন লিপিকা বৰদলৈ জুৰি হীৰা আৰু 3টা জাগাত এজিপি ইলেকশ্যনত আমি একেলগে উঠিছো হাতী মানে পদুম পদুম মানে হাতী য'ত পদুমৰ চিন নাই তাত হাতী পাব য'ত হাতী নাই তাত পদুম পাব বুজি পালে সকলোৱে গতিকে য'ত হাতী আছে হাতী দিব য'ত পদুম আছে তাত পদুমত ভোট দিব আৰু আমি সকলোৱে লগ লাগি 7 তাৰিখে পঞ্চায়তত জিকিম আৰু অহা বছৰ মাৰ্চ এপ্ৰিলত আমি বিধানসভা আকৌ এবাৰ জিকিম হয় নে নহয় হেমলতা চিম্পি নহয় হেমলতা ঠিক আছে প্ৰেমলতা নামটো লিখি দিয়ক চিম্পি ইণ্ডিপেণ্ডেণ্ট খেলিছে আমাৰ হল প্ৰেমলতা ঠিক আছে সকলোৱে নামটো প্ৰেমলতা মনত ৰাখি যাব ঠিক আছে এতিয়া আপোনালোকক মই এটাই কথা কম আমি মৰিগাঁৱত ভাল কৰি জিকিম না নাই কাৰোবাৰ সন্দেহ আছে নেকি সকলোৱে চাব ৱাৰ্ডতো কৰবাত যদি দুগৰাকী বিজেপিয়ে খেলিছে চাই চিটি ভোট দিব কিন্তু ৱাৰ্ডতো কোনো কংগ্ৰেছক নিজিকাব ঠিক আছে কতো কংগ্ৰেছক নিজিকাব কাৰণ কংগ্ৰেছ জিকোৱা মানে আকৌ লুঙি ধুতি খুটা আঠুৱা হয় নে নহয় গতিকে আমি যাতে সমাজখনক আগুৱাই লৈ যাব পাৰো মোদী ডাঙৰীয়াক যাতে শক্তিশালী কৰিব পাৰো তাৰ বাবে সকলোৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলক পদুম আৰু হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিব ইলেকশ্যনৰ হৈ যাওক জুন মাহত মই আকৌ আহিম আজি অলপ খৰখেদা হৈছে জুন মাহত 10,000 টকাটো দিবৰ কাৰণে আহিম সিদিনাখন ভাত পানী খাই যাম হ'ব ৰমাদা খুৱাব না নাই ভাত পানী একদম হাঁহে দি খুৱাব নে পাৰ দি খুৱাব নে গাহৰি দি খুৱাব হাঁহে মাহে চব খুৱাব বোলে ঠিক আছে একেলগে ভাত খাম আৰু সকলোকে আমি 10,000 টকাটো দি থৈ যাম ঠিক আছে আৰু কিবা ক'ব লাগিব নেকি বুজি পাইছে না নাই সকলোৱে কোনে কোনে বুজি পোৱা নাই হাত দাঙকচোন কোনে কোনে বুজি পাইছে হাত দাঙক বঢ়িয়া তেলে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰমাকান্ত দেউৰী এজিপি বিজেপি বহুত বহুত ধন্যবাদ জাগিৰোডত 5 তাৰিখে আকৌ আহিম সকলোকে নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ